অঘা বকা ধেনুকা আৰু চক্ৰবত তোমালোকৰ ঐকান্তিক প্ৰচেষ্টা আৰু এই অভাজনৰ পৰিচালনাত দৈৱকীৰ বিবাহৰ কাৰ্য অতি সুচাৰুৰূপে হৈছে সম্পন্ন। এই ক্ষেত্ৰত যদি মহাৰাজ সন্তোষিত হয় তোমালোকক পুৰস্কাৰেৰে কৰিব পুৰস্কৃত। পুৰস্কাৰ কিন্তু এতিয়াও শেষ হোৱা নাই তোমালোকৰ কৰ্তব্য। বৰ যাত্ৰী প্ৰত্যাহ্বানৰ বাবে বয় বস্তু হয় হস্তি সকলোবোৰ প্ৰস্তুত কৰা গৈ সিংহদ্বাৰত। সেনাপতি मंगलम भगवान विष्णु मंगलम गरुड़ध्वज मंगलम पुंडरीकाक्षाय मंगलाय तनोहरि ओम यशो विघ्न विनाशन गजमुख सर्वच्च सत्तिपद यो विद्याधार सर्व किन्नरगाने संतुष्टो जमानो ध्रुवम ओम मंगलम भगवान विष्णु मंगलम गरुड़ध्वज मंगलम पुंडरीकाक्षाय मंगलाय तनोहरि ओम सह ओम सह ओम सह মহারাজ আজি অতি আনন্দৰ দিন। হয় মহারাজ আজি অতি আনন্দৰ দিন। স্নেহৰ ভগ্নী মোৰ দৈৱকীৰ শুভ পৰিণয় শেষ হলতি মাংগলিকভাৱে। আজি অতি সুখীময় কালকেতু বহুদেৱৰ হাতত ভনীতিক অৰ্পণ কৰি সঁচাই আনন্দিত মই। মহারাজ দৈৱকীৰ বাবে বসুদেৱ উপযুক্ত বৰ তাৰ বাবে ময়ো আজি আনন্দিত। কিন্তু কালকেতু মহারাজ একেটি কথাই আজি মোক বাৰে বাৰে কৰিছে বিচলিত। আজিহে বুজিছো কন্যাদান যেন কিমান কঠিন। পিতৃ মাতৃয়ে নিজ কন্যা সন্তানক কোন হতে অচিনাকি লোকৰ হাতত অৰ্পণ কৰিব পাৰে কালকেতু। মহারাজ এইয়াতো জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। কিন্তু কালকেতু মহারাজ ভোজনী মোৰ নামানে মনে। দৈৱকী যে ভনীতি মোৰ অতি আদৰৰ। পঠিয়াই তাইক দূৰ দূৰলৈ কিবা দৰে থাকিম কালকেতু মথুৰাৰ এই নগ্ন কাৰেঙত। মহারাজ গুণী জ্ঞানী বিবেকী আপুনি আপুনি যদি হয় শোকাতুৰ ভনী দৈৱকীক বাৰু কোনে সান্তনা দিব? সঁচা সঁচা কালকেতু বুজিও নুবুজে আজি মোৰ অবুজ পৰাণে। দৈৱকী যে প্ৰাণ মোৰ নয়নৰ মণি। দৈৱকী যে মোৰ অতুল সম্পত্তি। সেই দৈৱকীক বিয়াই দি সুস্থ জ্ঞানে কেনেদৰে থাকিম কালকেতু এই ধৰত জীয়াই। ধৈৰ্য ধৰক মহাৰাজ পাহৰি নাযাওঁ আপোনাৰ নিজৰ কৰ্তব্য।
কালকেতু মাঙ্গলিক মূৰ্ধনিৰে বহুদেৱ দৈৱকীৰ বিবাহ কাৰ্য হল সম্পন্ন। যোৱা কালকেতু ৰথী হৈ হস্তি আছে মনে যৌতুক সম্ভাৰ সকলোটি প্ৰস্তুত কৰা তুমি সিংহদ্বাৰত। হর মহারাজ। তুমি এনেকে কৰি ৰখি দিবা যা। মহারাজ, বহুদেৱ দাদা, দৈৱকী দাদা, দৈৱকী দাদা। দৈৱকী কংসই কান্দিছে আজলি ভনীতি মোৰে ৰাজাট্টালিকা কান্দোন গছৰ পাত সৰে মৰমে নাজৰি ছিঙিম কেনে কৰি যাবলৈ ওলালা নাকান্দিবি নাকান্দিবি আই আজি তোৰ এই জীৱনৰ আনন্দ মুহূৰ্তত
তই চকুলো নুটুকিবি নিদিবি বেজাৰ আৰু এই কংসৰ হিয়ত দাদা ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো মাতৃত্ব পূজাৰ প্ৰকৃত স্বৰূপ দৈৱকী তেনেদৰে কৈ তই মোক কিয় অপৰাধী কৰিছ শৈশৱৰে পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিলি মোক সেই কথা মই কোনো কালেই নাযাওঁ পাহৰি ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম বহুদেৱ মহাৰাজ সমৰ্পিলো ভগ্নীক মই তোমাৰ হাতত সৰলা হবলা তাই অবুজ বালিকা হ'ব পাৰে পদে পদে হত দুখ তাইৰ হত অপৰাধ ক্ষমাই ভূষণ জানি এই আজলি ভনীতিৰ সৰ্বদোষ তুমি কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা বসুদেৱ তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই আজলি ভনীতি যেন কোনো কালেই নহয় বঞ্চিত মহাৰাজ আদেশৰ মই কোনোদিনে নকৰো লংঘন আদেশ নহয় বসুদেৱ ই মোৰ অনুৰোধ বসুদেৱ দৈৱকী দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতিয়েই ত্ৰিনয়ন পতিয়েই তিৰুতাৰ আচলৰ ধন দেৱতাৰ দৰে কৰি বিজ্ঞান পতি কিহৰ সকলোকে শ্ৰদ্ধা স্নেহ ভক্তিৰে সম্ভাষণ তই জনাবি বিশেষ দাদা তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা তোমাৰ উপদেশ শিৰোগত কৰি আগবাঢ়ি যাম মই জীৱন আশীৰ্বাদ কি দিমাই তোকেই অভগতাই পঠিয়াই তোক দূৰ দূৰলৈ কিবা দৰে থাকিম মই এই মথুৰাৰ নগ্ন কাৰেঙত তথাপি আই দিছো মই তহঁতক হিয়া উজাৰি আশীৰ্বাদ দুয়োৰে জীৱনত হৰ গৌৰীৰ হওক বহতি सर्वमंगल मंगले श्रीवेशावर्थ साधिके शरण्य त्र्यंबके गौरी नारायणे नमस्तुते উঠা বসুদেৱ উঠ আই বলা আজি মই তোমা দুয়োকে নিজেই ৰথৰ বাগজৰি ধৰি থৈ আহিমগৈ যদুপুৰীত গৈ সুৰনাৰীগণ মাংগলিক হুৰুলি ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ কি যাবলো উলালে
দৈব কি বিদায় হে জনালে দৈব কি বহুদে বল গৃহে করে অত হাস্য অন্য গগনাথ অবধান কণ্ঠ ওকেই উদ্দেশ্য করি অত হাস্য করে সৈন্য গগনাথ কোন হেরো কণ্ঠ শ্রী দৈয়কের বিবাহ পাতি মহা সমারোহে আজি আপন পাহৰতই মূৰ্খ কণ্ঠ এই দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিনটোৰ দুৰন্ত সুৰ চমু চাপি আহে দিনে দিনে তাৰে এয়া অপূৰ্ব সূচনা তাৰে এয়া অপূৰ্ব সূচনা তাৰে এয়া অপূৰ্ব সূচনা দাদা দাদা এয়া তোমাৰ কি হৈছে দাদা তুমি ইমান উত্তাল হৈছা কিয় তোর হেনু গর্ভজাত অষ্টম সন্তানে সংহার করিব মোক অবলীলাক্রমে মিছা এয়া এয়া সকলো দেৱতাৰ চালনা দাদা এয়া মিছা 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 দাদা ও দৈবকী মিছা 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 সঁচা অতিকে সঁচা মনত পেলা কংস ধৈৰ্য্যতিৰ বৰ মনত পেলা কংস তই ধৈৰ্য্যতিৰ বৰ তই মনত পেলা ধৈৰ্য্যতিৰ বৰ অতিকে সঁচা মনত পৰিছে মোৰ সেই ধৈৰ্যতিৰ অভিশাপ আনন্দতে আপোন পোহৰ হৈ পাহৰিছো আজি মই বাট ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশী বাণীয়ে ঘূৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতো আছো আছো বালিব দে ঘৰুৱা বিজুলী বেগে চাব দেখিত ধৰুৱা আনন্দত উন্মুক্ত প্ৰজা পলাও লৰি মিত্ৰ মোৰ কৰোণাই ভাতৃ সকলো বলিয় দতল হাতী ধৰণ ধেৰাই জোৰে জোৰে মেলি দিয়া পথুৰাৰ প্ৰজা সাগৰত আনন্দৰ উৎসৱ কচি ধ্বংসৰ ধ্বংস মহাকাল কালকেতুৱে কৰিছে অংগীকাৰ প্ৰলয়ৰ কণ্টা বাজিব এবে সিংহ নাদ কৰি ধুমুহা
বজ্ৰপাতে পাব মথুৰা মৃত দেহৰ ঘৰত তোল পাৰ হ'ব স্বৰ্গ মৰ্ত্য পাতাল আনন্দত উচ্ছল শান্তিপূৰ্ণ মথুৰাত অগ্নিবৃষ্টি হীৰা বৰষুণ মহা প্লাৱন ৰক্ত প্লাৱন রক্ত প্লাবন রক্ত প্লাবন বাসুদেৱ নতুন মিতিৰ স্নেহৰ ভগ্নী মোৰ দৈৱকী ভৱিষ্যত ভাগ্যলিপি কাণপাতি শুনিলা নহয় দুয়ো যি মিলন বান্ধোনেৰে বান্ধি দিছিল তোমা দুয়োকেই সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ ইয়া ভৰাজী আনন্দ কৰিলো প্ৰদান তাৰেই এয়া সুন্দৰ প্ৰতিদান কি কৰিবা বসুদেৱ অমৃতত গৰল উঠিল বেশ বেশ কথা সেই হক নহক অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ বেশ সেই হোক তাহক অন্যথা স্নেহ মমতা আছিল যত মনে বিসৰ্জিলো মই এই মুহূৰ্ততে সম্বন্ধৰ লগ কিনে দলিয়াই স্বৰ্গ হাতে দৈৱকীক কৰি শিৰচ্ছেদ মুক্ত হ'ব খোজা মোৰ মৃত্যুৰ দুৱাৰ মেলে ৰুদ্ধ কৰি চিৰকাললৈ শান্ত হওক মহাৰাজ বিপদত ধৈৰ্যই হৈছে সন্তৰ ভূষণ বাসুদেৱ নাই তোর কোনো অপরাধ অপরাধী নহে কোনো মথুরার প্রজা যত মনে অপরাধ এই কংসর কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কি বা অপৰাধ ক'বলৈ কিবা আছে মোৰ ক'লেও জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা আপোন ইচ্ছাত সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবাৰে বিধান হ'ব আজ্ঞাতে তোমাৰ সেই গৰ্বেৰে গৰ্বিত তোমাৰ শিৰে আজি হিমাদ্ৰী লংঘিছে
হত্যা কৰি ভগিনী নিজৰ মৰণকো ৰুধিব খুজিছা? হৰিহৰ নালাগে বসুদেৱ, তোমাৰ কথাই সঁচা। নিৰম্বই ঘাতই বিঘিনি প্ৰথমতে দৈৱকীক কৰিম সংহাৰ, তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কৰিব পাৰে কংসক নিধন। সাজু হ দৈৱকী তই মৃত্যুৰ নিমিত্ত। সাজু আছো প্ৰত্যেক মুহূৰ্ততে, কিন্তু দাদা স্বৰূপ জানিবা, বীৰ তুমি মহাশক্তিমান। তথাপিতো দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা দিবা দৰে কপিছা ভয়ত এই দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা। যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমি হে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাই দান বুলি তাক হাৰি কৰিম সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশোভন। নাৰী হত্যা, ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয়সী। শ্ৰী শ্ৰী মহাৰাজ, বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা? এনে কাৰ্য কৰা যদি ইচ্ছাটো যুগে যুগে জগতৰ বীৰৰ সমাজে সত মুখে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম ঘৃণাতে লাজতে। আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত পৰিচয়। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। তাৰো আছে এক সহজ উপায়। উপায়? হয় মহাৰাজ, দৈৱকেও জীয়াই থাকিব, তোমাৰো একোকে ৰাজা অনিষ্ট নহ'ব। অৰ্থাৎ কৰ জোৰে কৰিছো মিনতি, দিয়া দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ! দৈৱকীৰ প্ৰাণ ভিক্ষা মাৰেই কংসৰ মৰণ, আৰু কংসৰ মৰণেই হৈছে দৈৱকীৰ প্ৰাণ ভিক্ষাদান। তাৰ পৰিৱৰ্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব। এটি এটি কৰি সমৰ্পিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কণ্টক হবা তুমি চিৰদিনলৈ। নতুন অতিথি
কৰি চোৱা বসুদেৱ, পাৰিবানে পালিব প্ৰতিজ্ঞা? পাৰিবানে বিসৰ্জিব তুমি সন্তানৰ স্নেহ? যদি পাৰা, নাই মোৰ অলপ আপত্তি। তোমালৈ চাই আজি দিব পাৰো মই ভক্তি দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা যি বা আছে সৰ্বস্ব আমাৰ। তথাপিতো কওঁ শুনা, মই মিছা কথা নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ দিবাকৰ, আকাশৰ গ্ৰহ নক্ষত্ৰ ৩৩ কোটি দেৱ দেৱীগণ, এই বসুদেৱে কৰিছে অংগীকাৰ আজি তব সন্মুখত। যি বাক্য মই কৰিলো চাৰণ, প্ৰাণন্তেও তাক কৰিম পালন। প্ৰতিজ্ঞা কৰিলা স্বামী। দেৱী প্ৰতিশ্ৰুত মই। বেশ, তেন্তে এতিয়াৰে পৰা গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে নিজ সন্তানৰ চিহ্নশীল নিজকে কৰাগৈ প্ৰস্তুত। সিংহ দ্বাৰত সুসজ্জিত হৈ আছে অন্য এক ময়ূৰ ৰথ। শেষবাৰৰ বাবে তাতেই তোমালোক গৰাৰোহণ। যোৱা। Da 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 da. মনত ৰাখিবা বসুদেৱ, সন্তানৰ অপত্য স্নেহত পৰি কিবা দৰে যদি প্ৰতিজ্ঞৰ পৰা হোৱা বিচলিত, পৰিণাম কিন্তু হ'ব মৃত্যুদণ্ড। যোৱা। জগতে কংসৰ শক্তি, কংসৰ ক্ষমতা, কংসৰ পৰাক্ৰম। ভগৱান নিচেই ওচৰত de